So hi, আশা কৰো সকলোৱে ভালে আছে। অ'কে, আজি এটা ষ্ট্ৰেটেজি ফ্ল' কৰিব বিচাৰিছোঁ বা ডিছকাছ কৰিব বিচাৰিছোঁ আপোনালোকৰ লগত। যিটো ষ্ট্ৰেটেজি মই নিজে ফ্ল' কৰোঁ স্কেল্পিঙৰ কাৰণে কেতিয়াবা কেতিয়াবা ফ্ল' কৰোঁ। অ'কে, চ' ষ্ট্ৰেটেজিটো আছে আপোনালোকক মই বা আপোনালোকৰ লগত কি আলোচনা কৰিব লাগিব। চ' লেটছ চি অ'কে কিমানখিনি কাম কৰে কিমানখিনি কাম নকৰে। চ' মষ্ট ইম্পৰ্টেণ্টলি যে কি এই ষ্ট্ৰেটেজিটো হৈছে কি অনলি সেইসকল বা মই স্কেল্পিং কৰিবৰ কাৰণেহে কি কৰোঁ মই ব্যৱহাৰ কৰোঁ। আমি জানো যে কি স্কেল্পিং আমি কি 2 মিনিটত 3 মিনিটত 5 মিনিটত আমি কি স্কেল্পিং কৰোঁ ৰাইট। চ' তাৰ কাৰণে আমি দুইটা কি কৰিব লাগিব ইণ্ডিকেটাৰ আমি ব্যৱহাৰ কৰিব লাগিব। চ' মষ্ট ইম্পৰ্টেণ্টলি কি অ'কে কি এই ইণ্ডিকেটাৰটো ক'ত কাম নকৰে নিফটি ফিফটিত কাম নকৰে। চ' গতিকে ক'ত কৰিব নিফটি ফিউচাৰত কাম কৰিব। চ' নিফটি ফিউচাৰ মই ল'ব লাগিব। চ' ফিউচাৰ অ'কে নিফটি ফিউচাৰ অলৰেডি লোৱা আছে ইয়াত। অ'কে, চ' নিফটি ফিউচাৰ ক্লিক কৰিলোঁ। লেটছ চি ইয়া মই নিফটি ফিউচাৰ আছোঁ এতিয়া। অ'কে দেন এটা ইণ্ডিকেটৰ আছে যিটো ইণ্ডিকেটৰ হৈছে নামটো হৈছে বি ৱেভ। আৰু এই ইণ্ডিকেটৰটো হৈছে কি পৃথিৱীৰ যিকোনো ব্যক্তিত স্কেল্পিঙৰ কাৰণে ব্যৱহাৰ কৰা যায় বা এই ইণ্ডিকেটৰটো প্ৰায় মানুহে কি কৰে ব্যৱহাৰ কৰে বা প্ৰায় ট্ৰেডাৰসকলে কি ব্যৱহাৰ কৰে। নেক্সট আৰু ইয়াৰ লগত আৰু এটা ইণ্ডিকেটৰ ব্যৱহাৰ কৰিম সেইটো হৈছে ডি এম আই। কি ইউজ কৰিম ডি এম আই ইণ্ডিকেটৰটো ব্যৱহাৰ কৰিম। লেটছ চি চ' ফাৰ্ষ্ট আমি টাইম ফ্ৰেমটো মই 3 মিনিটত আছে। অ'কে, 3 মিনিটতে ঠিক আছে। চ' ফাৰ্ষ্ট ইণ্ডিকেটৰ মই চিলেক্ট কৰিম। লৈ ল'ম VWAP বি ৱেভ লিখা আছে। বি ৱেভ ইয়াহ বি ৱেভ পালোঁ মই। গট ইট। বি ৱেভ ক্লিক কৰিলোঁ আহিলে। চ' বি ৱেভৰ আৰু এটা ইণ্ডিকেটৰ লৈ ল'ম এণ্ড দেট ইণ্ডিকেটৰ ইজ DMI পালোঁ ডাইৰেকশ্যনেল মোবাইল ইণ্ডেক্স। গট ইট। অ'কে, নাই অহা কিয় ইণ্ডিকেটৰটো নিশ্চয় আহিব। DMI অ'কে, চ' আহিলে। ত' ফাৰ্ষ্ট মই অকণমান অকণমান ঠিক কৰি ল'ম ইণ্ডিকেটাৰ কেইটা। চ' ফাৰ্ষ্ট মই ভিউ এপত যাম। ভিউ এপত গৈ কেনে মোক এই ওপৰৰ লাইনটো আৰু তলৰ লাইনটো নালাগে, অনলি মাজৰ লাইনটো লাগে। তো গতিকে মই কি কৰোঁ আপাৰ বেণ্ড ক্ল'জ কৰোঁ আৰু লৱাৰ বেণ্ড মই ক্ল'জ কৰিম। ঠিক আছে, তো বাকী ঠিক আছে, বাকী এইটো মোক নালাগে। অ'কে, অকণমান মই বল কৰি দিছোঁ যাতে দেখা পায় আপোনালোকে। অ'কে, কালাৰটো কালাৰটো হোৱাইট কৰি দিছোঁ। গট অ'কে, নেক্সট ইজ হোৱাট নেক্সট এই ইণ্ডিকেটাৰটো চেঞ্জ কৰিম অকণমান। ইণ্ডিকেটাৰটো চেঞ্জ যদি কৰোঁ দেন আহিম মই ক'ত আহিম জাষ্ট মমেণ্ট। অ'কে, চ' ইণ্ডিকেটাৰ মোক কি লাগে মোৰ ADX নালাগে। ADX কাটি দিলোঁ, মোক দুইটাই লাগিব প্লাছ DI আৰু মাইনাছ DI লাগিব। ঠিক আছে, তো দুইটা লাগিব। চ' আৰু ADX স্মুথিং মোক লাগিব 140 আৰু DI লেং লাগিব মোক 50 কৰি লৈছোঁ। অ'কে, চ' ইয়াৰ অকণ বল কৰি দিওঁ নেকি বাৰু। অ'কে, বল কৰি দিছোঁ ৰ'ব। বল কৰি দিছোঁ আৰু ইয়াকো বল কৰি দিছোঁ। গুড, লেটছ চি। তো ফাৰ্ষ্ট আমি ৰুল ফ্ল' কৰিম সেইটো হৈছে কি যদি বি ৱেভ ছাপ'জ এইটো ট্ৰেইন লাইন যদি বি ৱেভৰ ওপৰত গৈছে ডেট মিনছ আমি ভাবিম যে এইটো এটা কি আপ ট্ৰেইন। আৰু যদি ট্ৰেইন বি ৱেভৰ তলত গৈছে দেন আমি ভাবিম যে এইটো এটা কি ডাউন ট্ৰেইন ৰাইট। অ'কে, ঠিক আছে, নেক্সট আমি কি কৰিম নেক্সট আমি ইয়াত এটা ল'ম চাওক DMIত আহক। DMIত কি কৰিম যদি এই ব্লু লাইনটো এই অৰেঞ্জৰ ওপৰত গৈছে দে আমি ভাবিম যে এইটো এটা কি আমি ভাল এটা কি এটা কনফাৰ্মেশ্যন লৈছোঁ। আৰু যদিহে অ'কে যদিহে এই ব্লু লাইনটো যদি ব্লু নাই নহয় অৰেঞ্জটো যদি ব্লু ওপৰত গৈছে যে আমি ইয়াক কি কৰিম ডাউন ট্ৰেইন হিচাপে আমি লৈ ল'ম ৰাইট। গুড, অ'কে, লেটছ চি। তো কি আছিলে
টাইম ফ্ৰেম চেঞ্জ কৰিলোঁ। অ'কে, টাইম ফ্ৰেম লোৱা আছে, টাইম ফ্ৰেম মই 3 মিনিটত লৈছোঁ। অ'কে, চাওক নেক্সট এই পইণ্টটো চাওক। এই পইণ্টটোত যেতিয়াই ব্লু লাইন অৰেঞ্জ লাইনৰ ওপৰত ক্ৰছ কৰিলে, দেন আপুনি দেখা পাইছে যে কি এই লাইনত এটা কি ধুনীয়া এটা গ্ৰীণ কেণ্ডেল এটা কি হ'ল ক্ৰছ হ'ল, ৰাইট? চ' আমি ইয়াত এটা কি কৰিব পাৰোঁ, এটা ট্ৰেড ল'ব পাৰোঁ। জাষ্ট এ মমেণ্ট। অ'কে, ৰ'ব, চব কৰিছোঁ। অ'কে, শ্ল' চলি আছে। অ'কে, চ' চাওক এই লাইনটো যেতিয়া ক্ৰছ কৰিলে, তেন গম পোৱা গ'ল যে ইয়াত এটা কি ধুনীয়া এটা কি কেণ্ডেল বনিলে, গ্ৰীণ কেণ্ডেল বনিলে, আৰু আমি এই পইণ্টত আমি ট্ৰেড ল'ব পাৰোঁ, আৰু প্লাছ আমি ইমানটো কি ষ্টপ লছ ল'ব পাৰোঁ। গট ইট? চ' আমি যদি ইয়াত ট্ৰেড লোৱাহেঁতেন, তো আমাৰ ৰিজাল্ট কি হ'লহেঁতেন আপুনি নিজে গম পাইছে, ঠিক আছে? দেখা পাইছে। চ' আমি যদি ইয়াত লং লৈ লওঁ, লঙত যদি চাওঁ যে ইয়াৰ পৰা যদি এটা ট্ৰেড লওঁ, ইউ ন ভাল এটা ৰেচিঅ'ত আমি কি কৰিব পাৰিলোহেঁতেন, জেনেৰেট কৰিব পাৰিলোহেঁতেন। নেক্সট, অনলি এইটোৱে নহয়, আৰু চাই লওঁ দুইটামান। নেক্সট, অ'কে, তো ইয়াত চাওক, এই পইণ্টটো চাওক। এই পইণ্টত যেতিয়াই অৰেঞ্জ লাইনটো ব্লু লাইনৰ ওপৰত গ'ল, তেন ইয়াত কি হ'ল, এটা চেল পজিশ্যন আহি গ'ল, ৰাইট? চ' আমি এই পইণ্টত কি কৰিব পাৰিলোহেঁতেন, আমি বা এই পইণ্টত আমি কি এটা ট্ৰেড ল'ব পাৰিলোহেঁতেন, বা আমি ইমানটো কি ষ্টপ লছ ল'লোহেঁতেন, বা আমি এই পইণ্টটোকে কি কৰিব পাৰিলোহেঁতেন, এটলিষ্ট কিবা এটা প্ৰফিট জেনেৰেট কৰিব পাৰিলোহেঁতেন। নেক্সট, ছেইম এই লাইনটোতো গাড়ীত বা এই লাইনটোৰ পৰা ঠিক আছে, ন' প্ৰব্লেম, মাইনাছ আছিল। আৰু এই লাইনটোত কি হ'ল চাওক। এই লাইনটোত যেতিয়া ইয়াত যেতিয়া ক্ৰছ কৰিলে, অৰেঞ্জে যেতিয়া ব্লু ক্ৰছ কৰিলে, তেতিয়া দেখা পোৱা গৈছে যে ইয়াত কি হ'ল, ইয়াকো কি কৰিলে, ক্ৰছ কৰিলে, ৰাইট? ত' আমি এই পইণ্টত কি এটা ট্ৰেড ল'ব পাৰিলোহেঁতেন, আৰু আমি ইমানটো কি কৰিলোহেঁতেন, এইটো এটা লাইন বনি গ'ল, এইটো এটা কি ৰেজিষ্টাৰ লাইন বনি গ'ল, আৰু ইমান এই লাইনটোলৈকে আমি কি ষ্টপ লছ ল'লোহেঁতেন, আৰু আমি ইয়াৰ পৰা ইয়ালৈকে কি কৰিব পাৰিলোহেঁতেন, এটা প্ৰফিট জেনেৰেট কৰিব পাৰিলোহেঁতেন। নেক্সট, অ'কে, এই লাইনটো চাওক। ছেইম এই লাইনটোতো যেতিয়া ইয়াত টাচ কৰি কিনে ট্ৰেইনটো ওপৰত গ'ল, বা ব্লু লাইন ওপৰত গ'ল, দেন ইয়াত দেখা পোৱা গৈছে যে একজেক্টলি এই পইণ্টটোতে কি এটা গ্ৰীণ কেণ্ডেলে কি কৰিলে, বি ৱেপক ক্ৰছ কৰিলে। চ' যদি বি ৱেপক ক্ৰছ কৰিলে, ডেট মিনছত আমি এই পইণ্টত কি কৰিলোহেঁতেন, আমি এটা ৰেজিষ্টেণ্ট এটা লাইন কি হৈ পৰিলে, জেনেৰেট হৈ পৰিলে, আৰু এই পইণ্টত আমি কি ট্ৰেড ল'ব পাৰিলোহেঁতেন, আৰু ইমানটোলৈকে আমি কি ষ্টপ লছ ল'ব পাৰিলোহেঁতেন। গট ইট? নেক্সট, সেইটো বাৰু জাম মাৰিলে, এইটো ৰিয়াৰ বিষয় নকওঁ। তো ইয়াত কি হ'ল, তো এই পইণ্টটো চাই লওক আপোনালোকে কি হ'ল। চিম্পল, এই পইণ্টক যেতিয়া কি পৰিলে, অৰেঞ্জ কেণ্ডেলে যেতিয়া গ্ৰীণ কেণ্ডেল কি কৰিলে, ক্ৰছ কৰিলে, বা আপ ক্ৰছ কৰিলে, ওপৰলৈ ক্লছ কৰিলে, দেন ক্ৰছ কৰাৰ লগে লগে ট্ৰেইনটো কি হৈ পৰিলে, ইয়াত বি ৱেপক টাচ কৰিলে, আৰু টাচ কৰাৰ লগে লগে এই কেণ্ডেলটো দেখা পোৱা গৈছে নহয়, ফাৰ্ষ্ট ব্ৰেকআউট কেণ্ডেল বনিলে, আৰু ছেকেণ্ড ব্ৰেকআউট কেণ্ডেলত কি আমি এই পইণ্টলৈকে কি কৰিব পাৰিলোহেঁতেন, এটা সৰু সুৰা এটা কি ট্ৰেড ল'ব পাৰিলোহেঁতেন। নেক্সট, ছেইম এই ষ্ট্ৰেটেজিটো যদি আপোনালোকে, বা এই ষ্ট্ৰেটেজিটো যদি অকণমান আপোনালোকে যদি প্ৰেক্টিচ কৰে, বা যেনেকৈ মই আপোনালোকক শ্ব' কৰিলোঁ, এনেকৈ যদি আপোনালোকে শ্ব' কৰে, দেন হয়তো আপুনি ইয়াতকৈ বেটাৰ ইনফৰ্মেশ্যন পাব। গট ইট? চ' চাওক, আকৌ মই ক'ব বিচাৰিছোঁ, আৰু যিটো ষ্ট্ৰেটেজি মই আপোনালোকৰ আলোচনা কৰিলোঁ, আৰু এই ষ্ট্ৰেটেজিটো কি আছে, কোনো মই এডভাইচ দিব বিচৰা নাই আপোনালোকক, আৰু জাষ্ট মই যিটো ষ্ট্ৰেটেজি মই ফ'ল' কৰোঁ, কেতিয়াবা বাইচেছ, কেতিয়াবা যেতিয়া স্কেল্পিং কৰোঁ, কিন্তু ষ্ট্ৰেটেজি বহুত আছে, আৰু এইটো এটা ষ্ট্ৰেটেজি, আৰু যিটো ষ্ট্ৰেটেজি মই ফ'ল' কৰোঁ, জাষ্ট আপোনালোকৰ কি আলোচনা কৰিব বিচাৰিলোঁ। দেটছ অল। চ' থেংক ইউ ছ' মাছ।